মানিকপুৰৰ অদলাগুৰি কলিতাপাৰাত আজি আকৌ সংঘটিত হ'ল এক পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা গছত খুন্দা মাৰিলে হিৰো গ্লেমাৰ মটৰচাইকেল এখনে। বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত অদলাগুৰি কলিতাপাৰাৰ মুখ্য পথৰ কাষতেই আজি সন্ধিয়া প্ৰায় 5:30 মান বজাত আজি আকৌ সংঘটিত হ'ল এক পথ দুৰ্ঘটনা আৰু নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা এডাল গছত খুন্দা মাৰিলে হিৰো গ্লেমাৰ মটৰচাইকেল এখনে। উল্লেখ্য যে যোৱা 5 মাৰ্চ তাৰিখে উক্ত ঠাইখিনিতে সংঘটিত হৈছিল এক ভয়ংকৰ স্কুটি দুৰ্ঘটনা আৰু থিতাতেই জ্বলি ভস্মীভূত হৈ মৃত্যুমুখত পৰিছিল দুজন কিশোৰে। উক্ত ভয়ংকৰ দুৰ্ঘটনাৰ চাঞ্চল্য মাৰ নৌজওঁতেই আজি সন্ধিয়া প্ৰায় 5:30 মান বজাত উক্ত একেখিনি ঠাইতেই সংঘটিত হ'ল এই মটৰচাইকেল দুৰ্ঘটনা। জানিব পৰা মতে দুৰ্ঘটনাগ্ৰস্ত মটৰচাইকেলখনৰ পঞ্জীয়ন নম্বৰ AS15V2417 আৰু চকীহালিৰ পৰা বেছিমাৰী অভিমুখে আহি আছিল উক্ত মটৰচাইকেলখন। অৱশ্যে কোনো ধৰণৰ বিশেষ আঘাত নোপোৱাকৈ ৰক্ষা পৰে মটৰচাইকেল আৰোহীজন। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ টাইম 3।